হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ক্লাছটোত আমি ডিছকাছ কৰি চিম্পল ইণ্টাৰেষ্টৰ ইম্পৰ্টেণ্ট আৰু কিছুমান কুৱেশ্যন অ'কে। ইয়াৰ আগত মই দুটা ভিডিঅ' বনাই থৈছোঁ চিম্পল ইণ্টাৰেষ্টৰ, আপোনালোকে সেইবোৰ চাব পাৰে। এটা বেচিকৰ ওপৰত, তাৰপিছত বাকীবোৰ কুৱেশ্যনবোৰ ডিছকাছ কৰাৰ ওপৰত বনাই থৈছিলোঁ। চ' আজিও আমি আৰু কুৱেশ্যন ডিছকাছ কৰোঁ চিম্পল ইণ্টাৰেষ্টৰ, যিবোৰ এক্সামত খুবেই আহি থাকে। আৰু এনেকুৱা টাইপৰ কুৱেশ্যন আপোনালোকে এক্সামত খুবেই দেখা পায়, লাইক চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সামেই হওক বা আছাম পুলিচ, SI, SSC, GD, PRE, আছাম পুলিচ কনষ্টেবল, ABUB, আছাম ফৰেষ্টাৰ, অ'কে, এই সকলোবোৰৰ কাৰণে খুবেই প্ৰয়োজন হয়। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আহক আমি ডিছকাছ কৰোঁ। প্ৰথমটো কুৱেশ্যন কি দিয়া আছে চাব। কুৱেশ্যন নম্বৰ 1, in how many years will the simple interest on a sum of money be equal to the principal at a rate of 12.5% per annum? Okay, কি কৈছে 12.5% হাৰত, বছৰি 12.5% হাৰত কিমান বছৰত কোনো এটা ধনৰ সাধাৰণ সুদ মূলধনৰ সমান হ'ব বুলি কৈছে। অ'কে, ইয়াত চাব আমি কি জানো, যিটো 12.5% আছে, অ'কে, ইয়াৰ আমি প্ৰথমতে কি কৰিম, ফ্ৰেকশ্যনেল ভেলু ল'ম। অ'কে, ইয়াৰ যদি ফ্ৰেকশ্যনেল ভেলু লওঁ, ফ্ৰেকশ্যনেল ভেলু আমি কিমান লিখিব পাৰোঁ, 1/8। এতিয়া চাওঁ ফ্ৰেকশ্যনেল ভেলু কেনেকৈ উলিওৱা হয়। অ'কে, চ' ফ্ৰেকশ্যনেল ভেলু উলিয়াবলৈ একো কৰিব নালাগে, যিহেতু 12.5% আছে, অ'কে, সেইটো আমি কি কৰি দিম, 100ৰে ডিভাইড কৰি দিম, যিহেতু আমাৰ পাৰ্চেণ্টেজত আছে। অ'কে, চ' 100ৰে যদি ডিভাইড কৰি দিওঁ, সেইটো আমি আকৌ এবাৰ কিমান লিখিব পাৰিম, 125, ইফালে কি লিখিব পাৰিম, 1000 লিখিব পাৰিম, যদিহে আমি এই দশমিকটো গুচাই দিওঁ। অ'কে, এতিয়া যদি আমি এইটো কাটি দিওঁ, কাটি দিলে কিমান পাম, 1/8 পাম। অ'কে, 1/8 পাম, আপোনালোকে কৰি চাব পাৰে। চ' আমি যদি এই ফ্ৰেকশ্যনেল ভেলুৰ তলৰটো কি ধৰিম, প্ৰিন্সিপল ধৰিম। অ'কে, চ' তলৰটো কি ধৰিম, আমি প্ৰিন্সিপল ধৰিম। অ'কে, আৰু যিটো ওপৰত আছে এইটো আমি কি ধৰিম, চিম্পল ইণ্টাৰেষ্ট ধৰিম। অ'কে, ইয়াত আমাক কৈছে যে এই যিটো চিম্পল ইণ্টাৰেষ্ট আছে ই কিমান বছৰত 1/8 হ'ব বুলি সুধিছে। অ'কে, চ' এতিয়া চাব, চিম্পল ইণ্টাৰেষ্ট আমাৰ 1 আছে, প্ৰিন্সিপল এমাউণ্ট 8 আছে। চ' 1 to 8 হ'বলৈ আমি কিমান পূৰণ কৰিব লাগিব, অবভিয়াছলি কি পূৰণ কৰিব লাগিব, 8 পূৰণ কৰিব লাগিব। অ'কে, গতিকে আমি কি লিখিব পাৰিম, 8 years বুলি লিখিব পাৰিম। অ'কে, চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব, অপশ্যন পি হৈ পৰিব, যিহেতু আমাৰ কুৱেশ্যন হয় 1 to প্ৰিন্সিপল এমাউণ্টৰ হ'ব লাগিব বুলি, যিটো চিম্পল ইণ্টাৰেষ্ট আছে কিমান বছৰত প্ৰিন্সিপলৰ সমান হ'ব, গতিকে 8 বছৰ লাগিব, যদিহে এবছৰত আমাৰ 1 হয়। অ'কে, যিহেতু আমাৰ 1 দিয়া আছে, চাব এইটো আমাৰ 1 দিয়া আছে। অ'কে, এইটো যদি আমি এবছৰত ধৰোঁ, অ'কে, 1 year, আকৌ 2 year, আকৌ 2 yearত কিমান হৈ যাব, 2 হৈ যাব। অ'কে, 1K, এইটো 2 year, নেক্সট কি আছে, 3 year, অ'কে, 3 year 3 হ'ব, এনেকৈ 8 year। অ'কে, 8 yearত কিমান হৈ যাব, 8 yearত আমাৰ কিমান হৈ যাব, 8 হ'ব। ডেট মিনছ আমি কি কৰিব লাগিব, 8ৰে মাল্টিপ্লাই কৰিব লাগিব। অ'কে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি। এতিয়া চাব নেক্সট কুৱেশ্যনটো কি কৈছে, ইন হাউ মেনি ইয়াৰ্ছ উইল দ্য চিম্পল ইণ্টাৰেষ্ট অন এ চাম অফ মানি বি ইকুৱেল টু দ্য ডাবল অফ দ্য প্ৰিন্সিপল এট এ ৰেট অফ 12.5%। অ'কে, কৈছে কিমান বছৰত 12.5% হাৰত যিটো আছে চিম্পল ইণ্টাৰেষ্ট আছে, অ'কে, সি মূলধনৰ দুগুণৰ সমান হ'ব বুলি কৈছে। ছেইম একেই কথা, আমি ইয়াৰ ফ্ৰেকশ্যনেল ভেলু যদি লওঁ, অ'কে, ইয়াৰ যদি আমি ফ্ৰেকশ্যনেল ভেলু লওঁ 12.5% ইকুৱেল টু আমি কি লিখিব পাৰোঁ, 1/8 লিখিব পাৰোঁ। অ'কে, এতিয়া চাব আমাক কি কৈছে, প্ৰিন্সিপালৰ ডাবল বুলি কৈছে। এতিয়া আমি প্ৰিন্সিপালৰ যদি ডাবল বনাওঁ, অ'কে, প্ৰিন্সিপালৰ ডাবল কৰিবলৈ আমি কি কৰিম, ইয়াক 8 into 2 কৰিম, ডেট ইজ কিমান পাম, 16 পাম। অ'কে, এতিয়া এই যিটো 1 আছে ই কি কৈছে, 16ৰ সমান হ'ব লাগে বুলি কৈছে, যিটো চিম্পল ইণ্টাৰেষ্ট আমি জানো 1 to চিম্পল ইণ্টাৰেষ্ট, এইটো আমাৰ কি হয়, প্ৰিন্সিপাল হয়। অ'কে, গতিকে ই কেতিয়া প্ৰিন্সিপালৰ ডাবলৰ সমান হ'ব, অবভিয়াছলি 1 আছে, ডাবলৰ সমান কৰিবলৈ a into 8 into কি কৰিব লাগিব, 2 কৰি দিব লাগিব। অ'কে, কিমান কৰিব লাগিব, 8 into 2। অ'কে, ডেট ইজ কিমান কৰিব লাগিব, আমি 16 কৰিব লাগিব। চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব, আমাৰ অপশ্যন চি হৈ পৰিব। অ'কে, চ' ইয়ালৈকে বুজি পাইছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি।
এতিয়া চাবা কুৱেশ্যন নম্বৰ 3টো ওকে আৰু কুৱেশ্যন নম্বৰ 3টো কি কৈছে এ sum doubles in 7 years at a simple interest okay in how many years will the sum become 5 times the original sum okay কি কৈছে সাধাৰণ সুতত এটা পৰিমাণৰ ধন 7 বছৰ দুগুণ হয় বুলি কৈছে আকৌ কিমান বছৰত সেই ধন মূলধনৰ 5 গুণ হ'ব বুলি কৈছে ওকে এতিয়া চাব আমি যদি সামটো p ধৰো ওকে এই সামটো কি হয় বুলি কৈছে ডাবল হয় বুলি কৈছে ডাবল হয় 2p এতিয়া সাম মানে কি প্ৰিন্সিপাল এমাউন্টটো কি হয় ডাবল হয় বুলি কৈছে ডাবল বুলি ক'লে আমি কি লিখিম 2p লিখিম কিমান বছৰত হয় বুলি কৈছে এটো 7 ইয়াৰ্ছত হয় বুলি কৈছে ওকে এতিয়া এই একে সাম ওকে একে সাম ই কি হ'ব লাগে বুলি কৈছে 5 টাইমছ হ'ব লাগে 5p হ'ব লাগে ওকে এটো কিমান বছৰত হয় হেতু উলিয়াব লাগে এতিয়া চাব এটো উলিয়াবলে আমি কি কৰিম যেহেতু এতিয়া চাব আমাৰ প্ৰিন্সিপাল এমাউন্ট অফ p আছে ওকে ইয়াত কি আছে 2p আছে ইয়াত যদি আমি চাও সিম্পল ইন্টাৰেষ্ট ওকে সিম্পল ইন্টাৰেষ্ট কিমান হৈ যাব অনলি p হ'ব ওকে যেহেতু আমি কি জানো এমাউন্টৰ পৰা a ইকুৱেল টু সৰি a মাইনাস p যদি কৰো আমি সিম্পল ইন্টাৰেষ্ট যদি উলিয়াব লগা হয় সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু a মাইনাস p that is আমাৰ 2p টো কি হ'ব ডাবল যেহেতু প্ৰিন্সিপাল এমাউন্টৰ ডাবল বুলি কৈছে সো এটো কি হৈ পৰিব আমাৰ এমাউন্ট হ'ব অৰ্থাৎ সুত মূল সো 2p minus p that is কিমান পাম সিম্পল ইন্টাৰেষ্ট p পাম ওকে সেম ওয়ে এতিয়া চাব যেহেতু আমাৰ কি আছে ইয়াত p আৰু ইয়াত কিমান দিয়া আছে 5p দিয়া আছে ওকে 5p দিয়া আছে একে ধৰে ইয়াৰ পৰা আমি কি কৰিব পাৰো সিম্পল ইন্টাৰেষ্ট উলিয়াব পাৰো উলিয়াবলে আমি কি কৰিম a minus p কৰি দিম that is 5p আছে minus p কৰিলে কিমান পাম 4p পাম ওকে গতিকে আমাৰ ইয়াত সিম্পল ইন্টাৰেষ্ট কিমান লিখিব পাৰিম 4p লিখিব পাৰিম ওকে এতিয়া আমাৰ ইয়াৰ উলিয়াবলে কি কৰিম এই 4 কি কৰি দিম 7 এৰে মাল্টিপ্লাই কৰি দিম that is 7 into কি কৰি দিম 4 কৰিলে আমি কিমান পাম 28 years পাম ওকে গতিকে কিমান বছৰ লাগিব আমাক 28 বছৰ লাগিব অপচন সি টো কি হ'ব ৰাইট আনসাৰ হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে কি আমি নেক্সট আৰু এটা কোৱেশ্চন কৰো আৰু এটা কোৱেশ্চন কৰিলে আমি খুবেই বুজিবলৈ সহজ হ'ব ওকে ওকে কোৱেশ্চনটো কৰাৰ আগত এটো আমি আকৌ এবাৰ কৰি চাও এতিয়া চাব জাস্ট বেসিক্যালি আমি কেনেকে এটো হৈছে হেটো বুজাই দিছো চাব যেহেতু আমাৰ কি কৈছে যেটো p আছে ওকে প্ৰিন্সিপাল এমাউন্ট ই কি হৈছে বুলি কৈছে 2p হৈছে কিমান বছৰত 7 ইয়াৰত হৈছে ওকে কিমান বছৰত 7 ইয়াৰ্ছত হৈছে ওকে এতিয়া ইয়াত যদি আমি সিম্পল ইন্টাৰেষ্ট হক ওকে p আছে ইয়াত 2p আছে এটো যদি আমি অনলি 1 ধৰো ওকে 1 ইউনিট ধৰো সিম্পল ইন্টাৰেষ্ট তেতিয়ালে 1 ইউনিটত আমাৰ কিমান বুলি কৈছে 7 ইয়াৰ লৈছে ওকে তেতিয়া হলে ইয়াৰ পৰা যদি আমি 5p ওকে প্ৰিন্সিপাল এমাউন্ট এবাৰ কি হয় বুলি কৈছে 5 গুণ হয় বুলি কৈছে 5p হ'বলে আমি কি কৰিম বাৰু 1 ইউনিটত যদি 7 হয় ইয়াত 4 ইউনিট আহিব ওকে 4 ইউনিট আহিলে আমি কি কৰিম 1 ইউনিটত যদি 7 হয় 4 ইউনিটত আহিলে আমি কি কৰিম 4 into 7 that is কিমান পাম 28 পাম ওকে সো ইয়ালৈকে বুজি পাইছে আমি এনেকেও এটো কোৱেশ্চন কৰিব পাৰো সো ইয়াতো আমাৰ ৰাইট আনসাৰ কি হ'ব অপচন সি হ'ব নেক্সট কোৱেশ্চনটোলে যাও আমি এতিয়া চাও কোৱেশ্চন নম্বৰ 4 টো ওকে in how many years okay কি কৈছে in how many years will the simple interest on a sum of money be equal to 5 times of principal at rate 25.5% বুলি কৈছে ওকে এতিয়া চাব কি কৈছে যেটো সিম্পল ইন্টাৰেষ্ট আছে ওকে বছৰি যদি 25% সুতৰ হাৰ ওকে তেতিয়া হলে এই যেটো সাধাৰণ সুত ই মূলধনৰ 5 গুণ কিমান বছৰত হ'ব বুলি সুধিছে ওকে সো আমি কি জানো 25 or fractional value কিমান জানো 1/4 ওকে এতিয়া চাব মূলধনৰ 5 গুণ আমি কি জানো এটো প্ৰিন্সিপাল বুলি জানো আৰু এটো কি জানো সিম্পল ইন্টাৰেষ্ট বুলি জানো ওকে সো ইয়াৰ 5 গুণ কিমান হ'ব বাৰু 4 into 5 হ'ব ওকে that is কিমান লিখিব পাৰিম 20 লিখিব পাৰিম obviously কিমান লিখিব পাৰিম আমি 20 লিখিব পাৰিম ওকে যদি এটো আমি 20 লিখিব
পাৰোঁ তেতিয়াহ'লে আমাৰ যিটো চিম্পল ইণ্টাৰেষ্ট আছে চিম্পল ইণ্টাৰেষ্টটো কি হ'ব লাগে বুলি কৈছে এই 20ৰ সমান কিমান বছৰত হ'ব বুলি কৈছে যিহেতু চিম্পল ইণ্টাৰেষ্টটো আমাৰ কি হৈ আছে 1 হৈ আছে অ'কে এইটো 20 বনাবলৈ আমি কি লিখিম বাৰু 4 × 5 কৰিম অ'কে সৰি 4 × 5 নহয় আমি কি কৰিম 1 × 20 কৰিম অ'কে 1ৰ লগত যদি আমি 20 মাল্টিপ্লাই কৰোঁ তেতিয়াহে আমি কিমান পাম 20 পাম অ'কে কৈছে নহয় চিম্পল ইণ্টাৰেষ্টটো 5 গুণৰ সমান হ'ব লাগিব বুলি কৈছে চ' চিম্পল ইণ্টাৰেষ্ট যদি 1 হয় 1ৰ লগত আমি 20 মাল্টিপ্লাই কৰিলেহে 20 পাম চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব আমাৰ অপশ্যন চি হৈ পৰিব অ'কে চ' ইয়ালৈকে বুজি পাইছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি Question number 5. A sum of money becomes 3 times in 8 years at a simple interest, okay? In how many years it will become 5 times, okay? A sum of money become 3 times in 8 years বুলি কৈছে, okay? এতিয়া চাব এটা নিৰ্দিষ্ট মূলধন, okay? কি কৈছে 8 বছৰ 3 টাইমছ হৈছে বুলি কৈছে সাপোজ যদি আমি এইটো পি ধৰোঁ, okay? এইটো কি হৈছে বুলি কৈছে 3p হৈছে কিমান বছৰত 8 years হৈছে okay in how many years will it become 5 times okay 5 times এবাৰ okay 5p কিমান বছৰত হ'ব বুলি কৈছে okay এতিয়া চাব এইটো p এইটো কি দিয়া আছে 2p দিয়া আছে okay sorry 3p দিয়া আছে then ইয়াৰ পৰা যদি এইটো মাইনাস কৰোঁ আমি কিমান পাম বাৰু 2p পাম okay আমাৰ 2p যদি 8 years হয় তেতিয়াহ'লে ইয়াত আমি কি লিখিম বাৰু 4p okay 4p এতিয়া চাব 2p যদি আমাৰ 8 years হয় 2p কিমান দিয়া আছে আমাৰ 8 years দিয়া আছে ওকে তেতিয়াহ'লে 1p = আমি উলিয়াব পাৰো 1p that means only p okay not 1p then আমি only p = উলিয়াব পাৰো okay then p = আমি কি লিখিম 8/2 লিখিব পাৰিম okay 8/2 যদি লিখো আমি এটোৰে কাটি দিও কিমান পাম 4 পাম okay তেতিয়াহ'লে 4p উলিয়াব পাৰো that is 4 * কি লিখিব পাৰো 4 লিখিব পাৰো কিমান পাম আমি 16 years পাম সো ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন বি হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে a sum okay doubles in 6 years at a simple interest in how many years will the sum become 4 times the original sum okay কি কৈছে a sum doubles in 6 years at a simple interest okay যেটো sum দিয়া আছে এই কি হয় বুলি কৈছে ডাবল হয় বুলি কৈছে কিমান ইয়াৰ্সত 6 ইয়াৰ্সত হয় বুলি কৈছে ওকে দ্যাট ইজ আমি যদি সামটো p ধৰো ই কিমান হয় বুলি কৈছে ডাবল দ্যাট ইজ 2p কিমান বছৰত 6 ইয়াৰ্সত হয় ওকে in how many years will the sum become 4 times okay এতিয়া উলিয়াব লাগে আমি 4 times সামটো কি হয় বুলি কৈছে 4 times 4p হ'ব কিমান বছৰত হিটো উলিয়াব লাগে ওকে এতিয়া চাব যদিহে সাম ওকে 6 বছৰত 6 ইয়াৰ্সত যদি 2p হয় তেতিয়াহলে ইয়াত আমি ইয়াৰ পৰা যদি মাইনাস কৰো কিমান পাম only p পাম ওকে যেটো আমাৰ কি হয় 1 হয় ওকে that is 1 ত যদি 6 ইয়াৰ্স হয় ওকে 1 ত যদি 6 ইয়াৰ হয় ইয়াৰ পৰা যদি মাইনাস কৰো ইয়াত কি আহিব 3p আহিব that is ইয়াত আমি কি লিখিব পাৰো 3 * 6 লিখিব পাৰিম কিমান পাম 18 ইয়াৰ্স পাম ওকে সো ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন বি হৈ পৰিব ওকে Question number 7. A certain sum of money becomes 4 times in 12 years, okay? When invested at simple interest, in how many years will it become 10 times of itself at the same rate, okay? Amar rate to same, okay? Ki koise jito sum ase, okay? P. E kiman hoy buli koise 4 times hoy, okay? 4 times hole ki ahibo 4 p ahibo, okay? Kiman bosor hoy buli koise 12 years ot ওকে আকো হুদিছে এই যেটো সাম আছে ওকে যেটো প্ৰিন্সিপাল এমাউন্ট আছে ই কি হয় 10 টাইমস হয় বুলি কৈছে দ্যাট ইজ 10 p হ'ব কিমান বছৰ হ'ব হেতু উলিয়াব বুলি কৈছে ওকে সো হেতু কৰিবলৈ আমি চাব এতিয়া যেহেতু আমাৰ ইয়াত 4p দিয়া আছে 4p পা যদি আমি মাইনাস কৰো ইয়াত কিমান পাম 3p দ্যাট ইজ p = আমি কিমান পাম p = আমি কিমান পাম 12/3 that is কিমান পাম 4 okay এতিয়া সব 10p পা p মাইনাস কৰিলে ইয়াত কিমান লিখিব পাৰিম 9p লিখিব পাৰিম p = 4 পালো সো এটো কিমান লিখিব পাৰিম 9 * 4 = 32
36 সো ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন ডি হৈ পৰিব ওকে কিমান বছৰ লাগিব 36 ইয়াৰ্স লাগিব ওকে এতিয়া চাব আৰু এটা কোৱেশ্চন ডিসকাস কৰো আমি a certain sum of money okay becomes 3 times of itself in 20 years okay at a simple interest in how many years does it become double of itself at the same rate of simple interest okay কি কৈছে এটা নিৰ্দিষ্ট পৰিমাণৰ ধন সাধাৰণ সুতত 20 বছৰ 3 গুণ হয় বুলি কৈছে একেই সুতৰ হাৰত সেই ধন কিমান বছৰ দুগুণ হ'ব বুলি কৈছে ওকে এতিয়া চাব আমি যদি সামটো পি ধৰো ওকে প্ৰিন্সিপাল এমাউন্ট ই কিমান হয় বুলি কৈছে 3 টাইমছ হয় 3p কিমান বছৰ বুলি কৈছে 20 ইয়াৰ্ছত হয় ওকে ই কিমান হ'ব বুলি কৈছে ই 2p হয় বুলি কৈছে ওকে অৰ্থাৎ ডাবল হয় বুলি কৈছে ইয়াত চাব 2p হয় কিমান বছৰ হেতু উলিয়াব লাগে এতিয়া চাব 3p পা যদি আমি p মাইনাস কৰো কি লিখিব পাৰিম 2p লিখিব পাৰিম ওকে 2p যদি হয় তেতিয়া হলে p ইকুৱেল টু আমি কিমান লিখিব পাৰিম p ইকুৱেল টু 20/2 that is 10 লিখিব পাৰিম এতিয়া চাব ইয়াত 2p আছে মাইনাস কৰিলে কি আহিব অনলি p আহিব that is p ইকুৱেল টু আমি কি লিখিব পাৰিম 10 years লিখিব পাৰিম সো ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন বি হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে নেক্সট কোৱেশ্চনটোলে যাও আমি at simple interest becomes 2 times in 8 years okay at a certain rate of interest per annum okay the time in which the same sum will be 4 times at the same rate interest at a simple interest is okay এতিয়া চাব সেম একে টাইপৰ কোৱেশ্চন হয় ওকে যেটো সাম আছে প্ৰিন্সিপাল ই কিমান হয় বুলি কৈছে 2 টাইমছ বুলি কৈছে ওকে কেতিয়াবা ডাবল লিখা থাকে কেতিয়াবা 2 টাইমছ হয় কিমান বছৰ 8 ইয়াৰ্ছত হয় ওকে ইয়াত যদি মাইনাস কৰো p আহিব p ইকুৱেল টু আমি কিমান পালো 8 পালো ওকে p ইকুৱেল টু যদি 8 হয় এই p টু কিমান হয় বুলি কৈছে 4 টাইমছ হয় বুলি কৈছে 4p হয় ওকে সো মাইনাস কৰিলে কিমান পাম 3p পাম that is কিমান লিখিব পাৰিম 3 into 8 কিমান 24 years so right answer কোনটো হৈ পৰিব অপচন সি হৈ পৰিব ওকে এটা নেক্সট কোৱেশ্চনটোলে যাও ওকে এতিয়া চাব আফটাৰ কি কৈছে কোৱেশ্চনটো চাব আফটাৰ certain time okay the ratio of principal and amount is 5:6 okay after 8 years their ratio becomes 1:2 find the rate of interest okay ইহতৰ কি উলিয়াব লাগে ৰেট অফ ইন্টাৰেষ্ট উলিয়াব লাগে ওকে ওকে এতিয়া চাব এটো কেনেকে কৰো ওকে যেহেতু আমাৰ ইনিশিয়াল যেটো ৰেশিও দিয়া আছে প্ৰিন্সিপাল আৰু এমাউন্ট ওকে প্ৰথমতে আমি কি লিখো ইফালে প্ৰিন্সিপাল ইফালে এমাউন্ট লিখো ওকে ইহতৰ প্ৰথম অনুপাত কিমান দিয়া আছে 5:6 দিয়া আছে ওকে এন্ড নেক্সট ইহতৰ অনুপাত কিমান দিয়া আছে ইফালে 1 দিয়া আছে ওকে ইফালে 2 দিয়া আছে ওকে ইয়াত চাব এনেকা টাইপৰ কোৱেশ্চন যেতিয়াই আহে ওকে আমি কি কৰিম ইয়াত ইহতৰ যেটো প্ৰিন্সিপাল এমাউন্ট আছে ওকে প্ৰিন্সিপাল এমাউন্ট আমি হদাই একে কৰিব বিচাৰিম ওকে অৰ্থাৎ প্ৰিন্সিপালৰ যেটো ৰেশিও থাকিব অনুপাত থাকিব হেতু আমি কি কৰিম একে কৰিব বিচাৰিম যেহেতু প্ৰিন্সিপালৰ যেটো আছে ৰেশিও ইয়াত কিমান দিয়া আছে 5 দিয়া আছে সো ইফালেও আমি কি কৰিব বিচাৰিম ইয়াত 5 কৰিব বিচাৰিম সো আমি কি কৰিম সেই কাৰণে ইয়াত 5 এটা মাল্টিপ্লাই কৰি দিম ওকে সো 5 টো অকল ইয়াত মাল্টিপ্লাই নকৰো আমি কোড মাল্টিপ্লাই কৰিম ইয়াতো কৰি দিম ওকে that is আমি কিমান পাম এটো যদি কো 5 এগুণে 5 5 এ 2 কিমান পালো 10 পালো ওকে that is আমাৰ অনুপাতটো কিমান আহি যাব 5:10 আহি যাব ওকে এতিয়া চাব এই যেটো এমাউন্ট আছে ওকে ইহতৰ যেটো ৰেশিও আছে ওকে প্ৰিন্সিপাল আৰু এমাউন্টৰ যেটো ৰেশিও আছে ই ইনিশিয়াল ৰেশিও পা যেটো আৰু এটা অনুপাত হৈছে তালৈকে কিমান দিন লাগে বুলি কৈছে 8 ইয়াৰ্স লাগে বুলি কৈছে ওকে 8 ইয়াৰ্স লাগে সো 6 পা 4 লৈকে কিমান বাঢ়িছে সৰি 6 যেটো আছে 6 পা 10 লৈকে কিমান বাঢ়িছে obviously 4 বাঢ়িছে ওকে কিমান বাঢ়িছে ইয়াত 4 বাঢ়িছে ওকে that means আমাৰ প্ৰথমতে যেটো প্ৰিন্সিপাল এমাউন্ট আছিল এটো 5 আছিল ওকে ইয়াতো প্ৰিন্সিপাল এমাউন্ট কি হৈ আছে 5 এ হৈ আছে ওকে 5 এ হৈ আছে এটো যেটা বাঢ়িলে ওকে বাঢ়ি কিমান হৈ গল 10 হৈ গল 10 লৈকে কিমান বাঢ়িছে
4 ইউনিট বাঢ়িছে গতিকে আমাৰ এই 4টো কি হ'ব সিম্পল ইন্টাৰেষ্ট হৈ পৰিব ওকে এতিয়া আমি কি উলিয়াব পাৰোঁ অবভিয়াছলি আমাৰ যেটো উলিয়াব লাগে ৰেট অফ ইন্টাৰেষ্ট ইজিলি উলিয়াব পাৰোঁ যেহেতু ৰেট অফ ইন্টাৰেষ্ট আমি কি জানো সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু কি হয় P into R into T divided by 100 okay so simple interest কিমান পালো 4 পালো okay principal কিমান আছে আমাৰ principal 5 আছে okay rate কিমান আছে আমি ৰেটেটো উলিয়াব লাগে টাইম কিমান দিয়া আছে আমাৰ 8 দিয়া আছে ইফালে কিমান আছে 100 দিয়া আছে okay so 5 ৰে যদি আমি এটো কাটি দিও কিমান বাৰ যাব 20 বাৰ যাব okay 8 ৰে যদি কাটো এটো কিমান বাৰ যাব 8 4 2 8 4 5 20 that is 2/5 আহিব okay এতিয়া সব 2 ৰে আমি 4 কাটিব পাৰো দুবাৰ যাব কিমান পালো আমি 10% পালো okay so right answer কোনটো হৈ পৰিব অপচন বি হৈ পৰিব okay so ইয়ালৈকে বুজি পাইছে নেক্সট কোৱেশ্চনটোলে যাও আমি এতিয়া সব নেক্সট কোৱেশ্চনটো কি কৈছে the ratio of the principal and the simple interest for a period of 4 years is 5:2 okay what is the rate of interest per annum okay এতিয়া আমাৰ কি কৈছে এটো কোৱেশ্চনটোত যেটো অনুপাত আছে প্ৰিন্সিপাল আৰু সিম্পল ইন্টাৰেষ্ট সো এটা সাইড আমি কি ধৰিব পাৰো প্ৰিন্সিপাল আৰু এটা কি ধৰিব পাৰো সিম্পল ইন্টাৰেষ্ট ওকে ইহতৰ অনুপাত কিমান দিয়া আছে 5:2 দিয়া আছে ওকে এতিয়া কি কৈছে ইহতৰ ৰেট অফ ইন্টাৰেষ্ট উলিয়াব লাগে ওকে সো ৰেট অফ ইন্টাৰেষ্ট উলিয়াবলৈ আমি কি জানো যেহেতু প্ৰিন্সিপাল 5 সিম্পল ইন্টাৰেষ্ট 2 দিয়া আছে সো সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু আমি কি জানো P into R into T by 100 okay that is simple interest আমি কি ধৰিব পাৰো 2 প্ৰিন্সিপাল কিমান দিয়া আছে 5 into R টাইম কিমান দিয়া আছে 4 দিয়া আছে divided by 100 okay 5 ৰে এটো 20 বাৰ গল okay আকৌ 4 ৰে এটো 5 বাৰ গল okay 5 দুগুণে কিমান 10 that is কিমান পালো 10% পালো ইয়াটো সো ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন এ হৈ পৰিব okay similarly next question টুলে যাও আমি এতিয়া চাও question number 12 তো কি কৈছে a sum of money at a simple interest amounts to 800 in 2 years again 1200 in 6 years what is the ratio of principal and to the annual interest okay আমি কি উলিয়াব লাগে ইয়াত প্ৰিন্সিপাল আৰু annual interest উলিয়াব লাগে okay কি কৈছে ইয়াত এটা sum of money কি হয় বুলি কৈছে এটা simple interestত 2 বছৰত okay 2 years 2 yearsত কিমান হয় বুলি কৈছে 800 okay again next 6 yearsত কিমান হয় বুলি কৈছে 1200 okay এতিয়া চাব ইয়াৰ annual interest rate কিমান হ'ব যেহেতু চাব ইফালে 800 বা কিমান হৈছে 1200 হৈছে কিমান গ্যাপ আহিছে 400 গ্যাপ আহিছে ইফালে চাব 2 years বা 6 year কিমান আহিছে 4 years that is 4 yearsত কিমান হয় বুলি কৈছে 400 হয় তেতিয়া হলে 1 yearsত আমি উলিয়াব পাৰো okay 1 year কাৰণে উলিয়াব পাৰো 1 year উলিয়াবলে আমি কি কৰিম 400/4 কৰি দিম কাটি দিলে কিমান পাম 100 পাম okay যেটো আমাৰ কি হৈ পৰিব এটো annual rate okay এটো কি হৈ পৰিব annual rate হৈ পৰিব okay এতিয়া চাব আমাৰ কি উলিয়াব লাগে প্ৰিন্সিপাল উলিয়াব লাগে okay so প্ৰিন্সিপাল ইকুৱেল টু আমি কি জানো প্ৰিন্সিপাল ইকুৱেল টু a minus s অৰ্থাৎ a minus s i okay অৰ্থাৎ এমাউন্ট মাইনাস সিম্পল ইন্টাৰেষ্ট এতিয়া চাব যেটো এনুৱেল ৰেট দ্যাট মিন্স এটো কি হয় সিম্পল ইন্টাৰেষ্ট হয় কিমান পালো আমি 100 পাইছো আৰু এমাউন্ট আমাৰ কি দিয়া আছে 2 ইয়াৰ্ছৰ এমাউন্ট 800 দিয়া আছে ওকে গতিকে আমি কি লিখিব পাৰো 800 মাইনাস সিম্পল ইন্টাৰেষ্ট কিমানৰ কাৰণে হ'ব ইয়া 2 ইয়াৰ্ছৰ কাৰণে হ'ব সো 2 ইনটু কি লিখিব পাৰো 100 লিখিব পাৰো দ্যাট ইজ 800 minus 200 ওকে কিমান লিখিব পাৰিম আমি 600 পালো তেতিয়া হলে আমাৰ কি কৈছে প্ৰিন্সিপাল কাৰ অনুপাত উলিয়াব গৈছে প্ৰিন্সিপাল ইজ টু সিম্পল ইন্টাৰেষ্ট অৰ্থাৎ এনুৱেল যেটো ৰেট আছে ওকে তাৰ অনুপাত উলিয়াব গৈছে এনুৱেল ৰেট কিমান পালো 100 পালো ওকে আৰু প্ৰিন্সিপাল কিমান পাইছো আমি 6 পাইছো দ্যাট ইজ আমি কি লিখিব পাৰো ইয়াত প্ৰিন্সিপাল লিখিলো ওকে ইয়াত আমি এনুৱেল ৰেট যেটো সিম্পল ইন্টাৰেষ্ট ওকে সো কিমান পাম আমি ইফালে 600 ইফালে কিমান হ'ব 100 কাটি দিলে কিমান পাম 6:1 পাম ওকে
এনচাৰ কিমান পালোঁ 6:1 বাট ইয়াত আমাৰ অপশ্যনকেইটাত 6:1 নাই অ'কে গতিকে আমাৰ অপশ্যনকেইটা একচুৱেলি ৰং হয় বাট কাৰেক্ট এনচাৰ কি হয় 6:1 হয় ইয়াত অপশ্যনত মই পুট কৰোঁতে ভুল হ'ল আপোনালোকে শুধৰাই ল'ব পাৰে এনচাৰ কিমান পাম আমি 6:1 পাম অ'কে চ' নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এতিয়া চাব কুৱেশ্যনটো কি কৈছে টু চামছ অ'কে অফ মানি ইন দ্য ৰেচিঅ' 3:4 are invested such that simple interest earned on both after 3 years is equal okay what is the ratio of their rate of interest okay কি কৈছে two sums of money okay এতিয়া চাব দুটা সাম দিয়া আছে okay সাম means আমি কি জানো প্ৰিন্সিপাল এমাউণ্ট বুলি জানো okay so প্ৰিন্সিপাল এমাউণ্ট আমাৰ কিমান দিয়া আছে ধৰি লওক P1 আৰু P2 কি অনুপাতত দিয়া আছে 3:4 অনুপাতত দিয়া আছে okay আৰু ইহঁতৰ যিটো টাইম পিৰিয়ড okay দুইটাৰ কাৰণে টাইম পিৰিয়ড কিমান দিয়া আছে 3 ইয়াৰ্ছ আছে ওকে টাইম পিৰিয়ড কি দিয়া আছে টাইম দ্যাট ইজ 3 ইয়াৰ্ছ দিয়া আছে ওকে এতিয়া চাও দুইটাৰ ক্ষেত্ৰত আমি কি উলিয়াব পাৰো সিম্পল ইন্টাৰেষ্ট উলিয়াব পাৰো দুইটাৰ ক্ষেত্ৰত যদি সিম্পল ইন্টাৰেষ্ট উলিয়াও দ্যাট ইজ আমি কিমান লিখিব পাৰি SI সিম্পল ইন্টাৰেষ্ট আৰু এটা সিম্পল ইন্টাৰেষ্ট ওকে ইকুৱেল টু আৰু এটা সিম্পল ইন্টাৰেষ্ট ওকে এনেকৈ লিখিব পাৰো তেতিয়াহ'লে আমি এটো লিখিব পাৰো P1 into R1 into T divided by 100 equal to P2 into R2 into T divided by 100 যেহেতু আমাৰ টাইমটো একে বুলি কৈছে ওকে সো টাইমটো একে বুলি ক'লে যেহেতু 3 ইয়াৰ্ছ এটা সিম্পল ইন্টাৰেষ্ট ইটো যদি 3 ইয়াৰ্ছ হয় ইয়াতো 3 ইয়াৰ্ছ হ'ব দ্যাট ইজ আমি টাইমটো কি কৰিব পাৰো কেনসেল কৰি দিব পাৰো ওকে টাইমটো যদি কেনসেল কৰি দিও আমাৰ থাকিব কি P into R into 1 and P2 into R2 আহিব ওকে অৰ্থাৎ এটা কি আহিব P1 into R1 থাকিব ওকে আৰু এটা কি থাকিব P2 into R2 থাকিব আমি কি কৰিব পাৰো 100 টো কাটি দিব পাৰো ওকে দ্যাট মিন্স কিমান থাকি যাব P1 into R1 into P2 into R2 থাকি যাব ওকে দ্যাট ইজ আমি P1 ৰ মান কিমান লিখিব পাৰো 3 লিখিব পাৰো ওকে into R1 again P2 মান কিমান লিখিব পাৰো 4 into R2 লিখিব পাৰো ওকে এতিয়া যদি আমি R1 আৰু R2 ৰেশিও কৰো দ্যাট ইজ R1 by R2 যদি লিখো তেতিয়া হলে আমি কিমান লিখিব পাৰিম দ্যাট ইজ 4/3 লিখিব পাৰিম ওকে আমি কি লিখিব পাৰিম 4/3 লিখিব পাৰিম ওকে সো এটো যদি কৰো আমি অনুপাতত কিমান লিখিব পাৰিম বা 4:3 আহিব ওকে 4:3 আহিব গতিকে আমাৰ ৰাইট আনসাৰ কোনটো হৈ পৰিব অপশন বি হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি কুৱেশ্যন নম্বৰ 14 টো চাব the ratio of the principal and the simple interest for a period of 5 years is 10:3 what is the rate of interest per annum okay অৰ্থাৎ ইহঁতৰ প্ৰিন্সিপাল ওকে P is to SI কিমান দিয়া আছে 10:3 দিয়া আছে কিমান বছৰৰ কাৰণে 5 ইয়াৰ্ছৰ কাৰণে ওকে এতিয়া আমাৰ কি উলিয়াব লাগে ৰেট অফ ইন্টাৰেষ্ট উলিয়াব লাগে সো ৰেট অফ ইন্টাৰেষ্ট ইকুৱেল টু SI into 100 divided by P into কি আহিব T আহিব ওকে সো কিমান লিখিব পাৰিম ইয়াত কিমান লিখিব পাৰিম আমি 3 into 100 ওকে ইফালে প্ৰিন্সিপাল কিমান দিয়া আছে 10 আছে আৰু সিম্পল ইন্টাৰেষ্ট টাইম কিমান দিয়া আছে 5 দিয়া আছে ওকে সো এটোৰে কাটি দিলো 10 টাইমস 5 এর 10 ক কাটিলো 2 টাইমস দ্যাট ইজ কিমান পাম 6% পাম ওকে সো রাইট আনসার কোনটো হৈ পৰিব অপশন বি হৈ পৰিব ওকে সো নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি ওকে এতিয়া চাব কুৱেশ্যন নম্বৰ 15 টো কি কৈছে কুৱেশ্যন নম্বৰ 15 টো কৈছে ওকে the ratio of a principal and its amount after 3 years is 4:5 after another 6 years the ratio becomes 4:7 find the rate of interest per annum okay কি উলিয়াব লাগে rate of interest per annum কি হয় এটো উলিয়াব লাগে ওকে সো এটো কোৱেশ্যন কেনেকৈ কৰিম চাব এতিয়া ওকে এতিয়া চাব আমাৰ কি কৈছে যেটো প্ৰিন্সিপাল ওকে প্ৰথমটো কি কৈছে প্ৰিন্সিপাল এণ্ড এমাউণ্ট অনুপাত কিমান দিয়া আছে আমাৰ 4:5 দিয়া আছে ওকে এটোত আমাৰ কিমান বছৰ দিয়া আছে টাইম 3
year. Okay, after 3 years. Again, আকৌ আমাৰ কি দিয়া আছে প্ৰিন্সিপাল 4 দিয়া আছে, আকৌ এমাউণ্ট কিমান দিয়া আছে 7 দিয়া আছে। অ'কে, এইটোত আমাৰ টাইম, অ'কে, টাইম ইকুৱেল টু কি হ'ব 6 ইয়াৰ্ছ দিয়া আছে। অ'কে, চ' টোটেল টাইম কিমান হৈ যাব, টোটেল টাইম, অ'কে, টোটেল টাইম যদি কৰোঁ আমি টোটেল টাইম যদি কৰোঁ ডেট ইজ 3 + 6 ইকুৱেল টু কিমান হৈ যাব 9 ইয়াৰ্ছ হৈ পৰিব। অ'কে, আমি টোটেল টাইম কিমান পালোঁ 9 ইয়াৰ্ছ পালোঁ। অ'কে, এতিয়া চাব কেনেকৈ কৰিম। অ'কে, যিহেতু আমাৰ ইয়াত আমি কি কৰিব পাৰোঁ, অনুপাতটো আমাৰ যিহেতু দিয়া আছে, অ'কে, প্ৰিন্সিপাল আৰু এমাউণ্টৰ দিয়া আছে, চ' ইয়াৰ পৰা আমি চিম্পল ইণ্টাৰেষ্ট উলিয়াব পাৰোঁ। অ'কে, চ' চিম্পল ইণ্টাৰেষ্ট যদি উলিয়াওঁ আমি, চিম্পল ইণ্টাৰেষ্ট যদি ইয়াৰ পৰা উলিয়াওঁ, অ'কে, চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু আমি কি লিখিব পাৰিম a - p, ডেট ইজ 5 আছে -4 কৰিলে কিমান পাম আমি 1 পাম। অ'কে, চিম্পল ইণ্টাৰেষ্ট কিমান পালোঁ 1 পালোঁ। অ'কে, এতিয়া চাব আমাৰ ইয়াত কি দিয়া আছে 3 ইয়াৰ্ছত। অ'কে, যদি কয় বোলে অ'কে 3 ইয়াৰত যদি আমি চিম্পল ইণ্টাৰেষ্ট যদি 1 হয়, অ'কে, 3 বছৰত। অ'কে, যিহেতু আমাৰ প্ৰিন্সিপাল 4 আছে, এমাউণ্ট 5 আছে। অ'কে, মাইনাছ কৰিলে আমি চিম্পল ইণ্টাৰেষ্ট 1 পাইছোঁ, এইটো কিহত হ'ব আমাৰ 3 বছৰত হ'ব। অ'কে, তেতিয়াহ'লে 1 ইয়াৰত আমি কিমান লিখিব পাৰিম 1/3 লিখিব পাৰিম। অ'কে, 1 ইয়াৰত কিমান লিখিব পাৰিম আমি 1/3 লিখিব পাৰিম। অ'কে, গতিকে আমি এতিয়া কি উলিয়াব পাৰোঁ ৰেট অফ ইণ্টাৰেষ্ট উলিয়াব পাৰোঁ। চ' ৰেট অফ ইণ্টাৰেষ্ট ইকুৱেল টু আমি কি লিখিব পাৰোঁ চিম্পল ইণ্টাৰেষ্ট ইনটু 100 ডিভাইডেড বাই p ইনটু t লিখিব পাৰোঁ। অ'কে, চ' চিম্পল ইণ্টাৰেষ্ট কিমান দিয়া আছে আমাৰ, যিহেতু 1 ইয়াৰত কিমান হ'ব আমাৰ 1/3। অ'কে, বা 1/3 নিলিখি আমাৰ চিম্পল ইণ্টাৰেষ্ট কিমান দিয়া আছে 1 দিয়া আছে। অ'কে, 1 লিখিলোঁ ইনটু 100 লিখিলোঁ। প্ৰিন্সিপাল কিমান দিয়া আছে আমাৰ 4 দিয়া আছে। অ'কে, টাইম কিমান দিয়া আছে 3 দিয়া আছে। অ'কে, চ' এইটো কাটিলে কিমান বাৰ যাব 25 বাৰ যাব। অ'কে, ডেট ইজ কিমান লিখিব পাৰিম 25/3। চ' 25/3 হ'লে 3 × 8 24 পইণ্ট, এগেইন কিমান লিখিব 3% লিখিব পাৰিম। চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন এ হৈ পৰিব। অ'কে, চ' ইয়ালৈকে বুজি পাইছে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, লগতে কি কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট আপোনালোকে ৰেগুলাৰ পাই থাকে। অ'কে, যিবোৰ গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে খুবেই প্ৰয়োজন হয়, আৰু মই প্ৰয়োজন কুৱেশ্যনবোৰে ডিছকাছ কৰিম যিমান পাৰোঁ। চ' আজিলৈ ইমানটাই সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।